সদৌ চাউতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ঢেকিয়াজুলিত উদযাপন কৰা হয় ১৭০ সংখ্যক হল দিৱস। উল্লেখ্য যে সদৌ চাউতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত মঙলবাৰে উদযাপন কৰা হয় এই হল দিৱস। সদৌ চাউতাল ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হল দিৱসৰ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰে চাউতাল লোকসকলে। এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল হল দিৱসৰ অনুষ্ঠানত। সদৌ চাউতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ১৭০ সংখ্যক হল দিৱসটি এইবাৰ আমি ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আৰু আমি সকলোৱে জানো যে চিপাহী বিদ্ৰোহ ২ বছৰ পূৰ্বেই ১৮৫৫ চনত সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত ব্ৰিটিছ উপনিৱেশবাদৰ বিৰুদ্ধে তেওঁলোকে চান্তাল হল গঢ়ি তুলিছিল আৰু তেওঁলোকৰ সুকীয়া চাওতাল ৰাইজ গঠন কৰাৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্যৰে তেওঁলোকে এই ৩০ জুন ১৮৫৫ চনৰ ৩০ জুন দিনটোতেই ৩০,০০০ চাওতালী লোকসকলক তেওঁলোকে সংগঠিত কৰি ব্ৰিটিছ উপনিৱেশবাদে তেওঁলোকে সংগ্ৰাম কৰি তুলিছিল। আৰু সেই সময়ত ব্ৰিটিছ উপনিৱেশে এনেধৰণে অত্যাচাৰ কৰিছিল যে জনগোষ্ঠীৰ ওপৰত তেওঁলোকৰ অতিৰিক্ত কৰ জাপি দিছিল, মাটিৰ অধিকাৰ তেওঁলোকে কাঢ়ি লৈছিল আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকক অত্যাচাৰ কৰিছিল, শোষণ কৰিছিল। আৰু এই অত্যাচাৰ শোষণ অতিৰিক্ত কৰ কাটলৰ বিৰুদ্ধেই সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত ৩০ জুন তাৰিখে আজিৰ এই দিনটোতে সকলো চাওতাল জনগোষ্ঠীৰ লোকৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোক সংগঠিত হৈ ইংৰাজৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম গঢ়ি তুলিছিল। আৰু সেই দিনটোৱে আজি সমগ্ৰ ভাৰতবৰ্ষতেই চাওতাল লোকসকলে হল দিৱস হিচাপে উদযাপন কৰি আহিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।